পুৰস্কাৰ পাম বা বঁটা পাম বুলি কেতিয়াও কৰা নাই। কিন্তু এনেকুৱা এটা বঁটা পোৱাৰ কাৰণে খুব ভাল লাগিছে। মই অসমৰে এগৰাকী জীয়াৰীও বোৱাৰী, গতিকে এই যিটো বঁটা মোৰ বঁটা নহয়, অসমৰ ৰাইজৰ বঁটা। যোৰহাটলৈ আহিছোঁ, সেইটো একো নতুন কথা নহয়, কাৰণ বিয়াই হৈছে যোৰহাটলৈ। এটা কাম আছিলে, এই শ্বুটিঙৰ পৰা আহি পাইছোঁ, মেকআপ আঁতৰোৱাই নাই। ভাবিলোঁ পটককৈ ভিডিঅ'টো বনাই লওঁ, কিয়নো এটা কথাই মোৰ মনত ক্ৰিয়া কৰি আছে সেই অনুষ্ঠানটোৰ পৰাই আচলতে। তাতে মোক এটা প্ৰশ্ন কৰিছিলে মিডিয়াৰ তৰফৰ পৰা যে এতিয়া যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইউটিউবাৰ্ছ হওক, ইনফ্লুৱেঞ্চাৰ্ছ হওক, যিসকলে বান সাহায্যৰ অনুদান তেওঁলোকে গ্ৰহণ কৰিছে নিজৰ একাউণ্টত, আৰু মানে সকলোতো ওলাই আহিব নোৱাৰে, গতিকে তেওঁলোকৰ জৰিয়তে যিসকলে সহায় আগবঢ়াইছে আমাৰ বানাক্ৰান্ত দুৰ্ভগীয়া লোকসকললৈ, সেইবিলাকৰ হেনো নিৰীক্ষণ হ'ব চৰকাৰী তৰফৰ পৰা। মই কি কওঁ, হঠাৎ এটা অনুষ্ঠানৰ মাজত শ্বুটিঙলৈ গৈছোঁ, বহুত মানুহ ঘপককৈ কিবা এটা সুধি দিলে কেতিয়াবা সঠিক যিটো ক'ম বুলি ভাবোঁ চাগে কোৱা নহয়। সেইকাৰণে ভাবিলোঁ মোৰ মনৰ কথাখিনি মই এতিয়া কৈ থওঁ আপোনালোকক। মোৰ এটাই কথা, যিটো মই তালৈ যোৱাৰ পিছদিনাখনে মই এটা লাইভ আহিছিলোঁ, যদি আপোনালোকে দেখিছে। মোৰ এটাই কথা, ইনফ্লুৱেঞ্চাৰ্ছ হওক, ইউটিউবাৰ্ছ হওক, সকলোকে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এইবাৰ যিটো এটা জাগৰণ সৃষ্টি হ'ল, যি ধৰণেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰাই আচলতে আমাৰ এই ইমান দুৰ্ভগীয়া এই ঘটনা, যেনেধৰণেৰে সকলোৱে ওলাই আহিছে মানুহে মানুহৰ বাবে, যি ধৰণেৰে সহায় আগবঢ়াইছে, এই ইউটিউবাৰ্ছ বা ইনফ্লুৱেঞ্চাৰ্ছসকলে যি ধৰণৰ এক জাগৰণৰ সৃষ্টি কৰিলে, সজাগতাৰ সৃষ্টি কৰিলে, আপোনালোকলৈ ধন্যবাদ। মই সেইদিনাখন অহাৰ পিছতে এটা ভিডিঅ' কৰিছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এতিয়াই অনুৰোধ জনাইছিলোঁ যে এইবাৰ বান সাহায্য যিটো আহিব, আপুনি ব্যক্তিগতভাৱে যেন সেই ক্ষেত্ৰটো তদাৰক কৰে, একদম শেষৰ টকাটোলৈকে যেন সেই বানাক্ৰান্ত লোকসকলে পায়। আৰু এই কথাটো মই প্ৰত্যেককে ক'ম, ইনফ্লুৱেঞ্চাৰ্ছ, ইউটিউবাৰ্ছ হওক বা চৰকাৰ হওক, CM ফ্লাড ৰিলিফতো যিটো ফাণ্ড আহিছে, তাৰে যেন প্ৰতিটো টকা, প্লিজ অনুৰোধ জনাইছোঁ, তাৰে প্ৰতিটো টকা বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাও আহিব এতিয়া ডেফিনেটলি। গতিকে সেই প্ৰতিটো টকা বান সাহায্যৰ বাবে আমি হয়তো চব ওলাই যাব পৰা নাই, হাতে কামে লাগিব পৰা নাই, যিসকলে দিছে CM ফাণ্ডতে হওক, ইনফ্লুৱেঞ্চাৰ্ছ, ইউটিউবাৰ্ছৰ একাউণ্টতে হওক, প্ৰতিটো টকাই যেনৰ সদব্যৱহাৰ হয়, বানাক্ৰান্ত লোকসকলে সেই প্ৰতিটো তেওঁলোকলৈ পঠোৱা প্ৰতিটো টকাই পায়। সেয়াই মোৰ অনুৰোধ। বহুতে কৈছে কয়লা ব্যৱসায়ৰ লগত ময়ূৰ বগোহাঁই জড়িত হৈ আছে, আমুক কৈছে তামুক হৈ আছে, বিভিন্ন ধৰণৰ ৰাজনৈতিক কথা চলি আছে। আপোনালোকৰ মাধ্যমেদি কৈছোঁ, এটাও যদি প্ৰমাণ দি দিয়ে, মই এই যি মানে বিধায়ক পদ মই আজি ৰিজাইন দি দিম। আৰু আপোনালোকৰ মাধ্যমেদি মই আৰু এটা কথা কওঁ, ইয়াত যিটো মানে ধৰি লওক মানে আমাৰ অসমৰ নগালেণ্ডৰ সীমান্তত যিটো মানে অবৈধভাৱে আমাৰ হেৰি খনন হৈ থাকে, আমাৰ শিল খনন হৈ থাকে, মই এটা শিলো খান্দিবলৈ নিদিওঁ। এটা শিলো মই আপোনালোকৰ মানুহে খান্দিবলৈ নিদিওঁ। কি কাৰণে? মই যদি সেইটোকে যদি ৰখাব নোৱাৰোঁ, মই কিয় বিধায়ক হৈ আছোঁ? মোৰ কাম সেইবোৰ, যিবোৰ কাম সাধাৰণ মানুহে কৰিব নোৱাৰে, সেই কামটো ৰখোৱাটোহে মোৰ কাম। মই নিজে দেখি আছোঁ, তাত আমুক হৈছে, তামুক হৈছে, তামুক হৈছে। কয়লাটো মই ৰখাব নোৱাৰোঁ, সেইটো মই চিধাকৈ কৈছোঁ, কেলৈ কয়লাটো খনন হয় নগালেণ্ডত। কিন্তু অসম চৰকাৰক মই অনুৰোধ জনাম, নগালেণ্ড চৰকাৰৰ লগত তেওঁলোকে কথা পাতি যাতে কয়লা খননৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো যাতে অলপ চাইণ্টিফিক হয়, চাইণ্টিফিকৰ যোগেদি যাতে আমাৰ যাতে অসমৰ যাতে ক্ষয় নহয়, তেনেকুৱা এটা ব্যৱস্থা আমি কৰাৰ কাৰণে কিন্তু আমি আগবাঢ়িব লাগিব। আৰু বহুতে কিবা কিবি কৈছে, সেইখিনি আমি এইটো টাইমত মানে বোকাচিতৰ ৰাজনীতি খেলিছে, মই সেইটো ক'বলৈ নাযাওঁ। এইটো টাইমত তেওঁলোকে সুবিধা এটা লৈছে। কিন্তু মই বিধায়ক হোৱা 2 মাহে হৈছে, এই 2 মাহত কি মই গোটেই পাহাৰটো খান্দি শেষ কৰি দিলোঁ নি? এইটোতো আজি 2001 চনৰ পৰা খান্দি আছে, এতিয়া নহয়, 2001 চনৰ পৰা খান্দি আছে। কোন অনিল কুমাৰ আগৰৱালাৰ নামত কোনে পইচা লয়, কোন ইয়াত হেৰি মিটিং পাতিছিলে চকীমুখত, কোনে পেণ্ডেলৰ খৰচ দিছিলে, আমাৰ এইটো যেন মুঠত হিচাপ আছে। মই জানো কৈ দিবলৈতো দীঘল লিষ্ট হ'ব, কিমান মানুহ জেললৈ গুচি যাব। গতিকে এই তেনেকুৱা নিচিনা কামবিলাক আপোনাৰ নগালেণ্ডত হৈ থাকে ব্যৱস্থা, নগালেণ্ডৰ ব্যৱস্থাৰ লগত অসমৰ মুখ জগৰীয়া কৰিতো লাভ নাই নহয়। গতিকে কিন্তু মই এটা কথা কওঁ, মোৰ এজ এ বিধায়ক হিচাপে মোৰ যিটো দায়িত্ব আছে, অসম আৰু নগালেণ্ডৰ সীমান্তত মই এইবাৰ এটাও শিল খান্দিবলৈ নিদিওঁ। আৰু চাব নিদিওঁ, তাৰমানে তাত খুব টেকনিকেলি কামটো কৰে। এনেকুৱা হয়, এতিয়া সেইটো সীমান্ত এৰিয়াটোত ডিছপুট এৰিয়া বুলি ডিক্লেয়াৰ কৰাই লয়।
তাত অসমে একো নকয়, নগালেণ্ডো একো নকয়। অসমৰ যেতিয়া ধৰি লওক প্ৰশাসনৰ বা অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট যেতিয়া তালৈ গৈ পকলেনে সিহঁতি মানুহখিনি নগালেণ্ডৰ ফালে পাৰ হৈ দিয়ে, আৰু নগালেণ্ড চৰকাৰ যেতিয়া মানুহখিনি আহে মানুহখিনি অসমৰ ফালে পাৰ কৰি দিয়ে। এতিয়া অসমো একো কৰিব নোৱাৰে, নগালেণ্ডো একো কৰিব নোৱাৰে। এতিয়া সেইটো সুবিধা লৈ তেনেকৈ ডিছপুট এৰিয়াবিলাকত আপুনি মানে 5 ফুট খনন নহয় 50 ফুটতকৈ দকৈ খান্দি দিছে। এইটো যি ব্যৱস্থা একদম দেখি আছোঁ আমি, গতিকে দেখি আছোঁ, আমি সৰু পৰাই দেখি আছোঁ 2001 চনতো তাৰপৰা আগতে এইটো খনন হৈ আছে। গতিকে সেইটো সময়ত একো কৰিব নোৱাৰিছিলোঁ, আৰু কোনোবাই বিধায়ক থাকি একো কৰিব পৰা নাই, সেইটো তেওঁলোকৰ কথা। মোৰ কিন্তু স্পষ্ট কথা যে মই এটাও খান্দিব নিদিওঁ, আৰু যেতিয়া দেখিম মই এইটো ৰখাব পৰা নাই মই নিজেই বিধায়ক পদ এৰি থৈ মই গুচি যাম। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া বিষয়টো কৈছোঁ তেতিয়া কৈছে এইটোতো মানে ধৰি লওক যিটো ডিছপুট এৰিয়াটোৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো যে এনেকৈ হৈ থাকে বহুতে মানে ইনফৰমেশ্যন ওপৰতো নিদিয়ে। আৰু গতিকে মই মাননীয় মুখ্যমন্ত্ৰী কৈছোঁ, তেওঁ কৈছে লগা এইবাৰ একো নহ'ব, অসমত এনেকুৱা ধৰণে একো হেৰি নহ'বই, কিয়নো সীমান্ত অঞ্চল বুলি যিটো কৈ তেওঁলোকে এইটো ব্যৱস্থা কৰে সেইটো এবাৰ নহ'ব। যদি সীমা একদম ধুনীয়াকৈ ঠিক কৰি দিয়া হ'ব, সীমা ঠিক কৰি দিয়াৰ পিছত অসমৰ মাটি অসমত থাকিব, নগালেণ্ডৰ মাটি নগালেণ্ডত থাকিব, এই ডিছপুট এৰিয়া বুলি কোনো অঞ্চল নাথাকিব। তাৰ ব্যৱস্থা ধৰি লওক মই আপোনাক ক'লোৱে নাই, বস্তুটো ডিছপুট এৰিয়া বুলি কৰিলে, ডিছপুট এৰিয়া বুলি কৈ দিয়াৰ লগে লগে না অসমৰ প্ৰশাসনে একো কৰিব পাৰে না নগালেণ্ডৰ প্ৰশাসনে একো কৰিব পাৰে। এই দুইটা প্ৰশাসনে যেতিয়া একো কৰিব নোৱাৰে তেতিয়াও তাত আৰু কোনো চাওঁতা নাই, কোনো প্ৰশাসনে একো কৰিব নোৱাৰে। ধুম ধাম যোনে যেনেকৈ পায় খানে, দিনত নাখানে নহয়, ৰাতি খানে। ৰাতি ধৰি লওক পুলিচৰ মানুহ তালৈ যদি প্ৰশাসনৰ মানুহ যায়ও তেহেঁতি নগালেণ্ডৰ ফালে গুচি যায়, নগালেণ্ড পুলিচ আহিলে অসমলৈ গুচি যায়। গতিকে এইটো এনেকুৱা নহয় যে প্ৰশাসনৰ মানুহে গম নাপায়, সেইটোও নহয় প্ৰশাসনৰ মানুহে যে গম নাপায়। কিন্তু মোৰ কথা একদম ক্লিয়াৰ ষ্টেণ্ড, মই এইবাৰ তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা হ'বলৈ নিদিওঁ। যিখিনি প্ৰকৃতি তেনেকুৱা ধৰণে ধ্বংসও কৰিব নাপায়, প্ৰকৃতিয়ে তাৰ মানে পুতক তুলিবই। গতিকে এনেকুৱা ধৰণৰ মই ফুল ষ্টেণ্ড থাকিব, মই কোনো কাৰণতে এইখিনি হ'বলৈ নিদিওঁ। দিখৌখন আজি 15 পৰা 20 ফুট আপোনাৰ বাম হৈ গুচি গ'ল। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো কৈছোঁ যে দিখৌখন খনা ব্যৱস্থাটো কৰিব লাগিব। যিহেতু ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে সেইটো চাই মেলি দিখৌখন যদি খান্দি নিদিয়ে এজাক বৰষুণতে মানে এটা অৱস্থা বেয়া কৰিব। আজি প্ৰায় নাজিৰাত আজি 3-4 দিনৰ আগত এজাক বৰষুণ দিছে, এজাক বৰষুণতে গোটেই টাউনত বানপানী হৈছে। টাউনত কিয় আনকালিতো নহয়, তেওঁলোকে গোটেই নলাবিলাকতো হেৰি সোমাই গ'ল, পলস সোমাই গ'ল, বাম হৈ গ'ল। এতিয়া মিউনিচিপালিটিয়ে এইখিনি ব্যৱস্থা কৰিছে, কিন্তু দিখৌখন খনাৰ ব্যৱস্থাটো মিউনিচিপালিটিয়ে কৰিব নোৱাৰে। দিখৌখন আমি চৰকাৰীভাৱে এটা ব্যৱস্থা কৰি ল'ব লাগিব। গতিকে আৰু এটা কথা আছে, এই মথাউৰিটো নিৰ্মাণৰ কাৰণে এইটো যিটো মহাপ্ৰলয় আহিলে এইটো কাৰণে কিন্তু হ'ব বুলি আমি লাহে লাহে আমি গমেই পাইছিলোঁ। সেইকাৰণে মাননীয় পীয়ুষ হাজৰিকা ডাঙৰীয়া যেতিয়া জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলে, শিমলুগুৰিৰ পৰা আপোনাৰ বিহুবলৈকে এটা মথাউৰি দিয়াৰ কাৰণে ব্যৱস্থাও কৰিছিলে, 60 কোটি টকা আবণ্টনো দিছিলে। কিন্তু লোকেল মানুহে মথাউৰিটো নালাগে বুলি ক'লে। এতিয়া তাৰ কাগজ পত্ৰ আপুনি আজিও যদি বিচাৰে আমাৰ ৱাটাৰ ৰিচোৰ্চৰ আমাৰ শিৱসাগৰ জিলাতে পাব। মানুহ মোৰ ওচৰলৈও আহিছে, মই কৈছোঁ মথাউৰিটো দিম বুলি ভাবিছোঁ, আপোনালোকে তো 60 কোটি টকা মথাউৰি হ'ব, ইমান ভাল হ'ব, এটা বিকল্প ৰাস্তা হ'ব, মথাউৰি নালাগে তেওঁলোকক। এতিয়া সেই তেনেকুৱা 20-25 ঘৰ মানুহৰ কাৰণে 2 লাখতকো বেছি মানুহ আমি এফেক্টেড হৈ গ'লোঁ। গতিকে এই ক্ষেত্ৰত আমি এবাৰ কঠোৰ হ'ব লাগিব, কঠোৰ আমি মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগিব। নহ'লে বাৰে বাৰে আমি এনেকুৱা ধৰণৰ যদি বানপানী আহি থাকে মানুহটো নাথাকিবই। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 31,991টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য ৰাশি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 64,891টা পৰিয়াললৈ এই ৰাজ সাহায্য বা এই 15,000 টকাৰ এককালীন যিটো সাহায্য তাক আগবঢ়াইছিল। এই পৰ্যন্ত সৰ্বমুঠ 95,000 লোকে বা পৰিয়ালে লগত কেইখনমান থাকিব 96,842 96,842টা পৰিয়ালে এই ধনৰাশি 15,000 টকাৰ ধনৰাশি লাভ কৰিছে। ৰাজ্য চৰকাৰে এই এককালীন সাহায্যৰ বাবদ এই পৰ্যন্ত 146.26 কোটি টকা ব্যয় কৰিছে। এই 15,000 টকাৰ
আৰ্থিক অনুদানৰ প্ৰক্ৰিয়া প্ৰায় শেষ হৈছে যদিও শিৱসাগৰ বিধানসভা সমষ্টিৰ ৩,০০০ লোকৰ এক তালিকাৰ অনুসন্ধান চলি আছে। হয়তো তৃতীয় পৰ্যায়তো আমি আৰু ৩-৪ হাজাৰ পৰিয়ালক এই আৰ্থিক সাহায্য আগবঢ়াব লাগিব। সেয়েহ'লে আমি ১৫,০০০ টকাকৈ আৰ্থিক সহায় আগবঢ়োৱা পৰিয়ালৰ সংখ্যা প্ৰায় ১ লাখলৈ বৃদ্ধি হ'ব। আপোনালোকে জানে যে ৰাজ্য চৰকাৰে ইয়াৰ উপৰিও আৰু কেইবাটাও ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ কাম হাতত লৈছিলে। কাৰণ আজিৰ মুহূৰ্তত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানাক্ৰান্ত পৰিয়ালক আটাইতকৈ যদি প্ৰয়োজন আছে, সেই প্ৰয়োজন আছে নগদ ধনৰ। কাৰণ বানপানীৰ পিছত নিজ ঘৰলৈ উভতি যাবলৈ তেওঁলোকক নগদ ধনৰ আটাইতকৈ বেছি প্ৰয়োজন আছে। সেইবাবে আমি এই ১৫,০০০ টকাৰ আগতে ২,৫০০ টকা অৰুণোদয় পৰিয়ালসমূহলৈকেও আগবঢ়াইছিলোঁ আৰু বৰ্তমান ক্ষতিগ্ৰস্ত পৰিয়ালক সম্পূৰ্ণ সহায় কৰাৰ বাবে ৰেপিড ডেমেজ এছেছমেণ্টৰ কামো আমাৰ এই চাৰিওখন জিলাত পূৰ্ণ গতিত চলি আছে। আপোনালোকে জানি ভাল পাব যে ১,১৪৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে এই ৰেপিড ডেমেজ এছেছমেণ্টত চৰকাৰক সহায় কৰিছে আৰু এই মুহূৰ্তলৈকে ২৬,৬৮১টা ডেমেজ হাউচ তেওঁলোকে আপলোড কৰিছে। ১৮,৮87টা ডেমেজ কেটল ছেট, ৪১,০০০ হেণ্ডলুম ৰিলেটেড ৰ মেটেৰিয়েলছ আৰু ঘৰচীয়া জীৱ জন্তু ৫,৯৮,৬৯১টাৰ জৰীপ তেওঁলোকে সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰিও কৃষি আৰু ফিছাৰীৰ জৰীপো সমান্তৰালভাৱে চলি আছে। কৃষি ক্ষেত্ৰত এতিয়ালৈকে ৯৯,২৫৬জন কৃষকক আইডেণ্টিফাই কৰা হৈছে, যাৰ খেতিপথাৰ বানপানীৰ সময়ত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে। আমি বিশ্বাস কৰোঁ যে এই প্ৰথম পৰ্যায়ৰ যিটো ছাৰ্ভে ই ২৮ বা ২৯ আগষ্টত সামৰণি পৰিব। ২৮ বা ২৯ আগষ্টত প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ লগে লগে এই ছাৰ্ভেত ক্ষতিগ্ৰস্ত হোৱাৰ যিখন তালিকা তাক আমি ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰিম, যাতে সকলোৱে নিজৰ নিজৰ নাম তাত আছেনে নাই, ডেমেজ তেওঁলোকে জনোৱা মতে নথিভুক্ত হৈছেনে নাই, তাক যাতে তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে। স্বাভাৱিকতে প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ পিছত ৰাইজৰ অভিযোগ থাকিব যে মোৰ নাম অহা নাই বা মই বিচৰা ধৰণে মোৰ নথিভুক্ত হোৱা নাই। এই অভাৱ অভিযোগবিলাক দূৰ কৰিবৰ বাবে আমি ১ ছেপ্টেম্বৰ বা ২ ছেপ্টেম্বৰৰ পৰা দ্বিতীয় লানি জৰীপ আৰম্ভ কৰিম। অৰ্থাৎ ৰাইজৰ যদি ৱেব পৰ্টেলটো চোৱাৰ পিছত ৰাইজৰ যদি অভাৱ অভিযোগ থাকে, ৰাইজে ক'তো অভাৱ অভিযোগ দিব আহিব নালাগে, প্ৰত্যেক চুবুৰীলৈ এই জৰীপকৰ্তাসকল আকৌ দ্বিতীয়বাৰলৈ যাব। দ্বিতীয়বাৰৰ জৰীপ আমি ১০ বা ১১ ছেপ্টেম্বৰত আমি শেষ কৰিম। চূড়ান্ত তালিকা আমি ১৫ বা ১৬ ছেপ্টেম্বৰত আমি আপলোড কৰিম আৰু তাৰ পিছতো যদি ৰাইজৰ অভিযোগ থাকে
আমাৰ জৰীপকৰ্তাসকল তৃতীয়বাৰলৈও আমি জৰীপ ক্ষেত্ৰলৈ যাবৰ বাবে প্ৰস্তুত হৈ থাকিম। আমাৰ লক্ষ্য হ'ব যে দুৰ্গা পূজাৰ আগতে অৰ্থাৎ 9-10 অক্টোবৰৰ আগতে বা ছেপ্টেম্বৰৰ শেষলৈ যদি তৃতীয় জৰীপৰ প্ৰয়োজন নহয়, আমি এই ৰেপিড এছেছমেণ্ট অনুসৰি মানুহক পাবলগীয়া ধনৰাশি আমি যাতে DBTৰ জৰিয়তে এনেকৈয়ে হস্তান্তৰ কৰিব পাৰোঁ। এই পৰ্যন্ত 26,681টা হাউচ ডেমেজকে আদি কৰি বৰ্তমানলৈকে প্ৰায় 480 কোটি টকাৰ ক্ষয় ক্ষতি আমাৰ পৰ্টেলত লিপিবদ্ধ হৈছে বা পৰ্টেলত আহিব পাৰিছে। এইখিনি হৈ যোৱাৰ পিছত অৰ্থাৎ জৰীপ অনুসৰি তেওঁলোকক ধনৰাশি দিয়াৰ পিছত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ প্ৰক্ৰিয়াও যোগ্য হিতাধিকাৰীসকলৰ বাবে আমি খৰতকীয়া কৰাৰ চেষ্টা কৰিম। অৰ্থাৎ আমাৰ যি পুনৰ সাহায্য বা সাহায্যৰ প্ৰক্ৰিয়া চলি আছে সি যথেষ্ট গভীৰ হ'ব, স্থায়ী হ'ব আৰু ৰাইজক সহায় কৰাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলোৱা হ'ব। আজি মই পুনৰ এবাৰ এই ধনৰাশি বিতৰণৰ কাৰণে লোৱা প্ৰচেষ্টাৰ বাবে ৰাজহ বিভাগক ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ যে এই প্ৰথম 15,000 টকাৰ যিটো ধনৰাশি সেই বিতৰণৰ তৃতীয় যিটো ট্ৰান্স 3-4 হাজাৰ নাম বাকী থাকিব, সেয়াও অহা 2-3 দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লগে লগে এটা পৰ্যায়ৰ কাম আমি সামৰণি মাৰিব পাৰিম। বাকী আমাৰ ৰাস্তা ঘাট, স্কুল, কলেজ, অংগনবাদী, নামঘৰ এই গোটেইবিলাকক সামৰি ইতিমধ্যে আমাৰ স্থায়ী কাম চলি আছে। মেডিকেল কেম্প, ভেটেনাৰী কেম্পছ এই গোটেইবিলাক চলি আছে আৰু বানাক্ৰান্তত মৃত লোকসকললৈও প্ৰতিগৰাকী ব্যক্তিলৈ 9 লাখ টকাকৈ আগবঢ়োৱাৰ কামো আমি প্ৰায় শেষ কৰিব পাৰিছোঁ। মই ভাবোঁ যে আজিৰ এই ধনৰাশিৰ বিতৰণ হোৱাৰ লগে লগে ৰাইজে যথেষ্ট সকাহ পাব পাৰিব। বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে 1712 গৰাকী লোকে এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে। 31 আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে তেওঁলোকৰ সময় 31 আগষ্টলৈকে আছে। এই পৰ্যন্ত 1712 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে যদিও প্ৰায় 2 লাখ লোন চাৰিওখন জিলাত আছে। অৱশ্যে প্ৰতিগৰাকীয়ে বানাক্ৰান্ত নহয়, তথাপিতো মই ভাবোঁ যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত মই চাৰিওখন জিলাৰ ৰাইজক, বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাম। ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত এতিয়ালৈকে 1598 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু ইয়াৰে 170 গৰাকী ব্যক্তিৰ ইঞ্চুৰেঞ্চৰ যি ক্লেইম সি সেটেল হৈছে আৰু ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে ইতিমধ্যে 170 গৰাকী ব্যক্তিক ইঞ্চুৰেঞ্চৰ ধন মুকলি কৰি দিছে। ক্লেইম কৰিছে 1598, 170 গৰাকী ব্যক্তিৰ ক্লেইম ইতিমধ্যে সেটেল হৈছে আৰু আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত ৰাইজক আহ্বান জনাম যে আপোনালোকে যাতে নিজৰ বীমাৰ ধনৰাশি আপোনালোকে ক্লেইম কৰে, বীমাৰ ধনৰাশি আপোনালোকে বিচাৰি
নিজৰ নিজৰ বীমা কোম্পানীৰ লগত আপোনালোকে যেন যোগাযোগ কৰে বানপানীৰ ক্ষেত্ৰত মই এইখিনি আপোনালোকৰ আগত আগবঢ়ালো বেলেগ মোৰ কেইটামান আৰু ক'বলগীয়া কথা আছে তালৈকে যোৱাৰ আগতে বানপানীৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে নিশ্চিতভাৱে আপোনালোকে কৰিব পাৰে তাৰ পিছত আমি আৰু কেইটামান বিষয়লৈকে যাবলৈ চেষ্টা কৰিম যদি বানপানীৰ ওপৰত বা সাহায্য পুনৰ সংস্থাপনৰ ওপৰত আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে So Chief Minister, if you can just give a gist in English in terms of the reach out. Assam has suffered worse flood, more particularly in 4 districts, Sibsagar, Saraideo, Jorhat and Golaghat. Flood water has receded, government has stepped up relief and rehabilitation exercise. Today, we have released 15,000 rupees a interim payment to almost 1 lakh flood victim family. Rapid assessment survey is on. Already almost 36,000 family have been assessed by our assessor. So far, assessor has estimated that there is a direct loss of almost 450 crore. However, this survey is about 30% of the people. The survey will continue up to 31st August, and I believe that amount will be somewhere around 1,000 plus crore. Government is committed to provide full assistance to the flood victim family. I will appeal every citizen, every household to participate in rapid assessment survey so that we can give them their adequate compensation so that they can start their new life immediately. ৱেব পৰ্টেল আমাৰ যিটো SDMৰ ৱেব পৰ্টেল হ'ব আমাৰ যিটো অসম চৰকাৰৰ ৱেব পৰ্টেল হ'ব আমি যিদিনাখন ইয়াক আপলোড কৰিম আপোনালোকক সন্মুখত লৈ আপলোড কৰিম যাতে পৰ্টেলটোৰ বিষয়েও জানিব পাৰে ৰাইজে নিজৰ নামটো চাব পাৰে আৰু নিজৰ নামৰ বিপৰীতে হোৱা ক্ষতিপূৰণৰ ধনৰাশিও যাতে তেওঁলোকে চাব পাৰে আৰু তেওঁলোকে নেক্সট সাৰ্ভেৰ গলে যে নহয় মোৰটো দুটা গৰু মৰিছিল আপুনি এটা বুলি কিয় লিখিলে আপুনি দুটা কৰি দিয়ক এইখিনি সুবিধাও যাতে ৰাইজে পাব পাৰে আজিলৈকে অসমত কেতিয়াও এনেকে ইমান ট্ৰান্সপাৰেন্টলি হোৱা নাছিল আমি সকলো ৰাইজে সন্তুষ্ট হোৱাকৈ আমি এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব খুজিছো হ'ব ফ্লাডৰ ওপৰত আপোনালোকে জানে যে এইবাৰ 15 আগষ্টত আমি কেইটামান বিশেষ ঘোষণা কৰিছিলোঁ ইতিমধ্যে কেইবাটাও ঘোষণাৰ বিষয়ে ৰাইজে জানিছেও ৰাইজে ইয়াৰ লগত যোগাযোগ কৰিছে মই কেইটামান বিশেষ ঘোষণা যেটো অকনমান স্পিচত বহুতখিনি ক'ব পৰা নাযায় তাৰ বিষয়ে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো আপোনালোকে জানে যে আমাৰ ৰাজ্যত পলিগেমি বা বহুবিবাহ প্ৰথা বহুত দূৰলৈকে হিপাইছিল অন্তত যোৱা কেইটামান দিনত ইউনিফৰ্ম সিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই যতেই তোৰত গৈছো এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্স বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গলে মাৰপিট কৰিও খেদি পঠোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে
যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে। নিয়ম মতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায়। কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ। সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDOজনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA, এইটো নহয় যে বেচিক চেলাৰী, সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব। কেছো চলি থাকিব, প্ৰচিডিঙো চলি থাকিব। সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব যাতে তেওঁলোকে এটা জীৱন এটা আৰম্ভ কৰিব পাৰে। আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাছ ইন এণ্ড এৰাউণ্ড। গতিকে লগে লগে অন্তত মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাগ পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব। আৰু ইমানতে শেষ হৈ নাযায়, কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে। ভাৰতৰ কোনো ৰাজ্যত এতিয়ালৈকে পলিগেমি বা বহু বিবাহৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। আমি অসমে প্ৰথম আৰম্ভ কৰিছিলোঁ যে কোনোবা সন্তানে যদি চৰকাৰী কৰ্মচাৰী সন্তানে যদি নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে, টকা পইচা নিদিয়ে, দৰমহাৰ 10ৰ পৰা 15% প্ৰণাম আয়োগে কৰ্মচাৰীজনৰ পিতৃ মাতৃক হস্তান্তৰ কৰিব পাৰিব। ইয়াৰ পিছত কিছু সংখ্যক এনে ব্যৱস্থা লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ প্ৰায় নোহোৱা হৈছে। মই ভাবোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত লৈছে ইও আমাৰ আই মাতৃসকলক সুৰক্ষা দিয়াত এক ডাঙৰ पदक्षेप हिसाबे थियो দিব। मैं हिंदी में भी बोलने का भी कोशिश करूंगा। हमारे बहुत सारे सरकारी कर्मचारी ने डाइवोर्स बिना पहला पत्नी को त्याग कर देने का घटना हमारे सामने निरंतर आ रहे थे। सरकारी कर्मचारी कभी भी बहु विवाह नहीं कर सकता है पहला पत्नी को डाइवोर्स करने का पहले, लेकिन ये सिलसिला चलते रहे और बहुत सरकारी कर्मचारी भी ये काम ने अपने आप को इन्वॉल्व किया। हमने निर्णय लिया हो ऐसा हर सरकारी कर्मचारी का खिलाफ सरकार डीपी करेगा, सरकार व्यवस्था लेगे और जब तक ये डीपी व्यवस्था कंप्लीट नहीं होगा तब तक पहला पत्नी का अकाउंट में हम 20% तनख्वाह सरकार का लेवल से ही डायरेक्टली हम पहला पत्नी का खाता में ट्रांसफर करने का काम करूंगा। ये 20 पहले हमने असम में निर्णय लिया था कि अगर कोई सरकारी कर्मचारी अपना पिता माता का देखभाल नहीं करेगा तब हम तनख्वाह से 10 से 15% डिडक्ट करके पिता माता के अकाउंट में भेजूंगा। ये स्कीम काफी सक्सेस रहा। आज पिता माता का व्यवस्था, पिता माता का ख्याल नहीं रखते हैं ऐसा कंप्लेन घट गया।
मेरा लगता है अभी जो 20% सैलरी हम ट्रांसफर करूंगा पहला पत्नी का नाम में, और साथ साथ डिपार्टमेंटल प्रोसीडिंग भी शुरू होगा, मेरा लगता है कि असम का सरकारी कर्मचारी में बहु विवाह बंद होगा। पहला पत्नी को छोड़ देने का जो एक घृणनीय काम करते हैं, इस काम का भी समाप्त होगा। मैं मेरा 15 अगस्त का स्पीच में इसका बारे में बोला, और आज आप लोगों का थ्रू से मैं सबको यह संदेश देना चाहता हूं कि सरकार कठोर होगा। उसका पहले ही आप लोग जो भी ये बहु विवाह का काम में इन्वॉल्व है, ये काम से बाहर होने का आप लोग शुरू करें, नहीं तो सरकार आप लोगों का ऊपर सख्त से सख्त कदम लेगा।